হেল্ল' গাইজ, যিহেতু মই ৰিটেনত 41 পাইছিলোঁ, 41 মই কেনেকৈ পাইছিলোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাম। আপোনালোকে সম্পূৰ্ণ চাই থাকিব। এখন মোৰ ৰিজাল্টৰ যিখন আপোনালোকে চাই লওক, আৰু 41টো মই কেনেকৈ পাইছিলোঁ এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ, আপোনালোকে চাই থাকক। হেল্ল' গাইজ, গুড ইভিনিং। যিহেতু বহুতে মোক সুধি আছিলে মই মানে ৰিটেনত কিমান মাৰ্ক পাইছিলোঁ। চ' ৰিটেনত মই 41 পাইছিলোঁ। 41টো কেনেকৈ পাইছিলোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম। কি কিতাপ পঢ়ি মই 41 পাইছিলোঁ আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। আৰু লগতে আমি মানে কি মোৰ লগৰ 9AB বেটেলিয়ানৰ দুজন ল'ৰা আহিছে। এজন হ'ল পংকজ চেত্ৰী আৰু এজন হ'ল আপোনালোকৰ ৰাজীৱ পাটৰ। দুইজনে অসম পুলিচত কৰে। চ' আমি তিনিজনে মিলি মানে ইভিনিং টাইমটো বোলো অলপ ফুৰি আহোঁ। আমি নতুন কেণ্ডিডেটখিনিৰ বিষয়ে মই নতুন কেণ্ডিডেটক শুভেচ্ছা দিছোঁ। যাতে ভালকৈ ৰিটাৰ্ণটো দিয়ে। ফিজিকেলটো আগত দিব লাগিব। ফিজিকেলটো ভালকৈ দিলে মানে তাৰপিছত ৰিটাৰ্ণত আহিবা তোমালোকে। সেইকাৰণে ফিজিকেলটো ভাল কৰা, 50 মতে 50 আনিব চেষ্টা কৰা না। 50 মানে কি সি 50+ অনা কথা কৈছে এবি মান্সত। চ' আপোনালোকৰ মানে কি ভাবিব লাগিব 50 মতে 50 আনিম তেতিয়া। ৰিটেনত নহয়, ফিজিকেলত কিমান আছে? ফিজিকেলতটো 40 মাৰ্কছ আছে। এবি হেটত আৰু আছে মিলাই কিনি আছে চাগে। চ' ই এক্সিলেণ্ট মাৰিছিলে এটা টাইমত। আপোনালোকৰ যিটো 2022 চনৰ ইণ্টাৰভিউ আছিলে বহুতখিনি ভাল মাৰ্ক পাইছে। তাৰ আপোনালোকৰ যিটো শ্লিপ, মই শ্লিপটো দেখুৱাম। আৰু লগত পিছৰজন যিটো পাতৰ লেখে সিটো আৰু এক্সিলেণ্ট মাৰিছিল, বহুত ভাল টাইমত সোমাইছিল মানে। চ' এতিয়া বেলেগ কথা নকওঁ, এতিয়া আপোনালোকৰ মানে মই কি কিতাপ পঢ়ি আপোনালোকক 41 পাইছিলোঁ সেইটো বিষয়ে জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ কৰি থাকক। চ' প্ৰথম মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ মানে জিকে, তাৰপিছত মেথছ আৰু আপোনালোকৰ ইংলিছ আৰু ৰিজনিং, এইকেইটা মই কি চাই প্ৰিপেৰেশ্যন কৰিছিলোঁ আপোনালোকক জনাম। প্ৰথম মানে মই যিটো মানে জিকে কাৰণে বুক লৈছিলোঁ, বুককেইখনৰ নাম হ'ল আপোনালোকৰ আছাম ইয়াৰ বুক আৰু নতুন জানানে। লগতে আপোনালোকৰ গাইড বুক লৈছিলোঁ। টোটেল 5খনমান মই গাইড বুকে লৈছিলোঁ গাইজ, গম পাইছে নহয়। গাইড বুকত মানে কি ভাল, আপোনালোকৰ গ্ৰামাৰো আহে, মেথছো আহে, কেনেকুৱা টাইপৰ আহে চাব পাৰে। চ' জিকে কাৰণে মই আছাম ইয়াৰ বুক আৰু নতুন জানান এখন লৈছিলোঁ। তো গাইজ মানে আপোনালোকে জিকে ক্ষেত্ৰত কিনিব হ'লে আছাম ইয়াৰ বুকখন আৰু লগতে আপোনালোকে কিনিব কি বুলি কয় নতুন জানানে, যিটো আপোনালোকৰ মই ডেছক্ৰিপশ্যনতো দি দিছোঁ। এই দুখন কিতাপ কিনিবলৈ নাপায়। জিকেত বহুতখিনি মানে আপোনালোকক কমন পৰে, একে 100% কমন পৰে। আৰু আপোনালোকে যিটো আপোনালোকে ইংলিছৰ কথা সুধি থাকে, ইংলিছৰ ক্ষেত্ৰত আপোনালোকে চাবলৈ গ'লে যিটো আপোনালোকৰ গ্ৰামাৰৰ কথা কৈছে, গ্ৰামাৰৰ ক্ষেত্ৰত আপোনালোকে প্ৰিপ'জিশ্যন, আৰ্টিকল তেনেকুৱাবিলাক চাব। আৰু প্ৰথমতে আপোনালোকে ক'ৰপৰা প্ৰিপেৰেশ্যন কৰিব গম পাইছে নহয়, যিখন কিতাপ গাইডবুকবিলাকত থাকে, গাইডবুকত যিমানখিনি মানে গ্ৰামাৰ থাকে গোটেইখিনি আপোনালোকে চাই ল'ব। চাই পিনে ক'ত কি বহে এইটো চাই ল'ব। চাই পিনে আপোনালোকে গ্ৰামাৰত কিতাপত থকা গোটেইকেইখন ক্লিয়াৰ কৰি ল'ব, গাইডবুকত থকাখিনি। তাৰপিছত আপোনালোকে ইউটিউবত যিখিনি থাকে মানে আপোনালোকে কোনবিলাক শিকিব, কোনটো ৱৰ্ডৰ আগত কি বহে, কোনটো পিছত কি বহে, তেনেকুৱা সেইবিলাক আপোনালোকে চাই ল'ব। যোনবোৰ প্ৰিপ'জিশ্যন, আৰ্টিকল, বেছি টান বস্তু নাহে, প্ৰিপ'জিশ্যন, আৰ্টিকল আহে, এন'নেমছ, চিন'নেমছ তেনেকুৱাবিলাক আহে, বেছি হাৰ্ড ইংলিছো নাহে। আপোনালোকে যদি লাৰ্ণ উইথ এছপিকে চাই তাৰ গ্ৰামাৰখিনি আপোনালোকে চাই থাকিব। আৰু লগতে মেথছৰ কথা কৈছিলোঁ যে মেথছখিনি আপোনালোকে ইউটিউবতে চাই শিকিব লাগিব, যোনবিলাকে নাজানে। পাৰ্চেণ্টেজ আহে, এভাৰেজ আহে, লসাগু আহে, গসাগু আহে। চ' আপোনালোকে যিকেইখিনি ক'লোঁ, লসাগু আহে, গসাগু আহে। চ' আপোনালোকে যিখিনি আছে আপোনালোকে যিটো আপোনাৰ লাৰ্ণ উইথ এছপিকে পৰা আপোনালোকে চাই পিনে আপোনালোকে মেথছখিনি শিকি ল'ব, মানে টেকনিকবিলাক শিকি ল'ব, বুজিছে নাই। এই কেনেকুৱা টাইপৰ লসাগু গসাগু কেনেকৈ ইউটিউবে মেইন। আজিকালি আপোনালোকে ক'লোঁ ইউটিউবত যিখিনি শিকায় এইখিনিয়ে আপোনালোকৰ মেইন কমন পৰে, গম পাইছে। মেথছৰ ক্ষেত্ৰত ইমান খেলি মেলি কৰিব নোৱাৰে নহয়। চ' আপোনালোকে টেকনিকবিলাক শিকিব, লসাগু কেনেকৈ ওলায়, পাৰ্চেণ্টেজ কেনেকৈ ওলায়, এইখিনি টেকনিক শিকি আপোনালোকে জানি ল'ব। পূৰা ইউটিউবৰ পৰা মেথছ চাব। মই আপোনালোকক ক'লোঁ আৰু মেথছ চাই নিজে প্ৰেক্টিছ কৰিব, যিকেইখন বহীত থাকে, বুজিছে নাই। বহীত থকাখিনি মানে যিকেইখন গাইডবুকত থাকে সেইবিলাক কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। মই তেনেকৈ চেষ্টা কৰিছিলোঁ সেই মেথছৰ ক্ষেত্ৰত। আৰু আপোনাৰ ৰিজনিঙৰ ক্ষেত্ৰতো লাৰ্ণ উইথ এছপিকে চাইছিলোঁ দেই গাইজ, লাৰ্ণ উইথ এছপিকে। আৰু মেথছ মানে ইউটিউবৰ ক্ষেত্ৰত লাৰ্ণ উইথ এছপিকে চাইছিলোঁ। আৰু যোনটো আপোনাৰ মেথছৰ ক্ষেত্ৰত বিশেষকৈ ভাল চেনেল এটা কথা কৈ দিওঁ, আপোনাৰ জ্ঞানজ্যোতি বুলি কয়। সেই ল'ৰাজনে এতিয়া জব পালে চাগে, বহুত ভাল আপোনালোকৰ মেথছ দিছিলে। ইও ক'ব চাগে, তইও পাইছিলি চাগে হয় জ্ঞানজ্যোতি। এই তামাম ধুনীয়াকৈ বুজাই দিয়ে। আপোনালোকে জ্ঞানজ্যোতি ইউটিউব চেনেলটো চাব। এতিয়া ল'ৰাজনে চাকৰি পালে চাগে, ইউটিউবত আপোনালোকৰ ভিডিঅ' নিদিয়া হ'ল। সেইবোৰ আগৰ যিবিলাক ভিডিঅ' মানে আপোনালোকৰ বুজোৱা হেৰি আছে, সেইবিলাক চাই আপোনালোকে বহুতখিনি আপডেট হ'ব পাৰিব জ্ঞানজ্যোতি পৰা, গম পাইছে নহয়। আৰু মেইন আপোনালোকে গ্ৰুপ ডিছকাশ্যন, গম পাইছে নাই। এইটো মাৰ্ক মেইন, আপোনালোকে ইমানখিনি মাৰ্ক পাবলৈ হ'লে গ্ৰুপ ডিছকাশ্যন কৰিব লাগে। আমি যেনেকৈ এতিয়া লগত ঘৰত যেনেকৈ আমাৰ টিম ককাই ভাই আমি একেলগে পাইছোঁ, একেলগে হ'ল আমি একেলগে ডিছকাছ কৰি থাকোঁ। মানে আমাৰ চেত্ৰীৰ তিনিজন ককাই ভাই আছিল, তিনিজনে একেলগে পাইছে। তিনিজনে মানে ডিছকাশ্যন কৰি আছিলে, ডিছকাশ্যন কৰি থকাৰ কাৰণে তিনিজনে মই অকলেও পৰা কিন্তু মনত নাথাকে। ডিছকাছ কৰি থাকিলে এই বস্তুটো মানে মাইণ্ডত আহি যায়। বুজিছে নহয় গাইজ, ডিছকাছ কৰাটো মানে বহুত পাৱাৰফুল বস্তু। ডিছকাছ যিমান কৰিব আপোনালোকৰ মাইণ্ডত গোটেইটো কুৱেশ্যন সোমাই যায়, গম পাইছে নহয়। আমি এতিয়া যেনেকৈ ওলাই আহিলোঁ তিনিজনৰ ঠাইত আপোনালোক ওলাই আহিলে কি কৰিব, আপোনালোকে গ্ৰুপ ডিছকাশ্যন কৰিব। কিবা এটা কুৱেশ্যন তাক সুধিব, ইটো কুৱেশ্যন সিটোক সুধিব। তেনেকুৱা আপোনালোকে জিকেবিলাক মাইণ্ডত পূৰা আপোনালোকে ছেট হৈ বহি যাব, উলিয়াব নোৱাৰে এবাৰ সোমাই যোৱাৰ পিছত, গ্ৰুপ ডিছকাশ্যন কৰাৰ পিছত, বুজিছে নহয় গাইজ। তাৰ বাহিৰে আপোনালোকৰ হোৱাটছআপত আপোনালোকে গ্ৰুপ খুলি ল'ব, গোটেইখিনিৰ মাজত ভাল ল'ৰা সোমাই ল'ব।
সিহঁতৰ ওপৰতে আপোনালোকে মানে কম্পিটিশ্যন খেলি থাকিব। যিমান আপোনালোকে ভাল ভাল লগ সোমাব সিমান আপোনালোকৰ মানে কি মেমৰি আইকিউটো আগবাঢ়ি গৈ থাকিব আৰু ভাল আপোনালোকে মাৰ্ক এটা পাবলৈ সক্ষম হ'ব, বুজিছে নহয়। আৰু আপোনালোকে যদি ফ্ৰী টাইম পায়, ফ্ৰী টাইম পালে আপোনালোকে টেলিগ্ৰাম গ্ৰুপ, যিটো মই কৈ থাকোঁ টেলিগ্ৰাম গ্ৰুপ এটা খুলিবলৈ নাপাহৰিব। টেলিগ্ৰাম গ্ৰুপ যদি লিংক লাগে মোৰ পৰা লৈ ল'ব। আপোনাৰ তাত কুইজ আহি থাকে, আপোনালোকে ABUP ক্ষেত্ৰত সকলো ধৰণৰ কুইজ আহে, আপোনালোকে তাত আপোনালোকে এনচাৰ দিহে যাব লাগে কুইজবিলাক, গম পাইছে নহয়। বহুত আপোনালোকে আগবাঢ়িব পাৰিব। মই ক'লোঁ নহয়, মই সেনেকৈ আপোনালোকক 41 মাৰ্ক পাইছোঁ ইউটিউব চাই, কিতাপ সেইকেইখন লৈছিলোঁ, আৰু লগতে আপোনালোকক কি বুলি কয় গ্ৰুপ ডিছকাশ্যন, আৰু লগতে আপোনালোকৰ টেলিগ্ৰাম আৰু হোৱাটছআপ, এইখিনি আমি ডিছকাশ্যন কৰি মই ইমান মাৰ্ক পাইছোঁ। কিন্তু আমি এনি টাইম ডিছকাশ্যন কৰি থাকোঁ দেই গাইছ। এনেই থাকিলেও আমি হোৱাটছআপত নহয় কিবা নহয় অনলাইন হ'লেও মানুহকেইটা থাকিলেও মানে অনলাইন হ'লেও ডিছকাশ্যন কৰোঁ, মানুহকেইটা নাথাকিলেও অনলাইন ডিছকাশ্যন কৰোঁ, বুজিছে নহয় গাইছ। তো এতিয়া তই তিনিজনে যে তহঁতৰ ঘৰৰ চাকৰি পালে, তই কিবা ক'ব বিচাৰিবি নেকি তাৰ ক্ষেত্ৰত? আমি যেনেকৈ ট্ৰাই কৰিছোঁ আপোনালোকে কৰা ট্ৰাই, মানে আপোনালোকে আহিব পাৰিবা, অসম পুলিচত জইন কৰিব পাৰিবা, এইটোৱে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আপোনালোকৰ। বেষ্ট অফ লাক এডভান্স। ই মানে নেপালী যে অসমীয়াটো অকণ ঘূৰি নাহে, বুজিছে নাই, বেলেগ টাইপত আহি থাকে, সেইকাৰণে মানে তাৰ কথাবিলাক হয়তো আপোনালোকে বুজি নাপাব পাৰে। চ' গাইছ, আপোনালোকৰ ইমানখিনিয়ে মানে আপোনালোকে ইমানখিনিয়ে নলেজ দিছোঁ যে কোনখিনি কি কৰিব লাগে। আপোনালোকক যিখিনি আপোনালোকে প্ৰেক্টিছ কৰি আপোনালোকে যিটো মানে ৰিটেন হ'ব, ৰিটেনত আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব, বুজিছে নহয়। সেইখিনি প্ৰিপেৰেশ্যন কৰিলে আপোনালোকৰ 90% নহ'লেও 80% হ'লেও মানে আপোনালোকৰ কনফাৰ্ম মানে মাৰ্ক পাব, বুজিছে নহয়। মই যিহেতু 41 পাইছোঁ ইমানখিনি প্ৰিপেৰেশ্যন কৰিয়ে গাইছ, গম পাইছে নহয়। আৰু আপোনালোকৰ মাৰ্কটো দেখুৱাইছোঁ চাগে, ফ্ৰণ্টতে দেখুৱাই আহিছোঁ প্ৰথমবাৰতে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে। অকণমান যদি জেনুইন কণ্টেণ্ট পাইছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ। মানে যিটো জেনুইন কণ্টেণ্ট আপোনালোকে মোৰ চেনেলতে পাব, কিন্তু মই ডাইৰেক্ট চিঞৰি কৈ দিব পাৰোঁ, কিন্তু আপোনালোকে ভাবে এনেই ক'ব পাৰোঁ, কিন্তু মই যিটো কওঁ ৰিয়েলিটি কৈ দিওঁ, মানে যিটো মোৰ এক্সপিৰিয়েঞ্চ আছে বাবে কৈছোঁ, মানে যিখিনি এক্সপিৰিয়েঞ্চ থকা মই এনেকৈ ক'ব পাৰিছোঁ গাইছ, গম পাইছে নহয়, বাহিৰত আহিও। চ' ধন্যবাদ গাইছ।